হয় আজি আমাৰ এটা খবৰ এটা আছিলে ইম্ফলৰ পৰা পাৰ্টি এটা আহি পেলাই ইয়াতে ড্ৰাগছ এপ্লাই কৰা এটা আমি ইনফৰমেশ্যন এটা পাইছিলোঁ তাৰ ভিত্তিত আমাৰ এটা অপাৰেশ্যন এটা লঞ্চ হয় তো তাতে মানে মানুহকেইজনে আমাক স্পটটো দিয়ে এই স্পটটো য'ত আমি আছোঁ নতুন বজাৰ তো তাতে আমাৰ ধৰি লওক যেতিয়া আমি সিহঁতক ইণ্টাৰচেপ্ট কৰা যায় সিহঁতে আমাৰ পুলিচৰ লগত অলপ কাৰাজোৰা হয় তাতে সিহঁতে আমাৰ পিষ্টলতো হাত দিয়ে তো সেই কাৰাজোৰাত আমাৰ এটা মেগজিন এটা পুখুৰীত পৰে আৰু আমি সেই মানুহকেইটাৰ পৰা আমি 10 পেকেট হেৰইন ছাছপেক্টেড হেৰইন আমি ৰেকৰ্ড কৰোঁ আৰু আমি লগত কাষৰ এটা ঘৰ এটা আছে চাৰ্চ কৰা হয় তো তাৰ পৰা কিছুমান আমি মোবাইল ছাছপেক্টেড মোবাইল আমি চিজ কৰিছোঁ আৰু আমাৰ ইনভেষ্টিগেশ্যন চলি আছে এতিয়ালৈকে এজন পলাতক দুজনক আমি ধৰা হৈছে দুজন অলপ মানে কাৰাজোৰত অলপ আহত হৈছে সিহঁতে হস্পিটেলাইজ হৈছে কিমানমান পৰিমাণৰ হ'ব তাক মেজাৰমেণ্ট এতিয়া চলি আছিলে আমি অলপকৈ বেলেগ এটা কামত ব্যস্ত হৈছিলোঁ মেজাৰমেণ্ট 10টা পেকেট অনুমান ধৰক নেটটো চাব লাগিব এইটো নোচোৱাকৈ ক'ব নোৱাৰোঁ য়েছ সেইটো হয় ইম্ফলৰ পৰা যোনজন আপুনি হস্পিটেলাইজ হৈ আছে এজন মানুহজন ইম্ফল বুলি কৈছে নামকেইটা চাব লাগিব কিন্তু যোনজন ধৰা হৈছে এজন ধৰা হৈছে এজনৰ নাম এজন ইয়াৰে হয় তেখেতৰ নাম অনিল শৰ্মা আৰু যোনজন পলাতক তেখেতৰ নাম নীলকমল শৰ্মা হৈ আমি গম পোৱা মতে তেখেত ড্ৰাগছ বুলি নহয় বিভিন্ন ধৰণৰ ইলিগেল এক্টিভিটিত ইনভলভমেণ্ট তো আমি বাকী তদন্ত আমি কৰি আছোঁ নিউজ 12 অসম নৰ্থ ইষ্ট যাত্ৰা আমাৰ অবিৰত সংকল্প অপ্ৰতিৰোধ্য